বোকাখাটত যোৱাকালি এটা খুব লো ইণ্টেন্সিটি গ্ৰেনেড এটা নিক্ষেপ কৰা হৈছিলে। অসম পুলিচৰ 3জন জোৱানে আঘাতপ্ৰাপ্ত হৈছিলে। ৰাতি আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেখেতক গৈ খা খবৰ কৰিছে। ডিজিপি হৰমিত সিঙো ঘটনাস্থলীত উপস্থিত হৈছে। গোটেইকেইজন আৰক্ষীৰ জোৱান এতিয়া বিপদৰ পৰা মুক্ত আৰু সামান্য প্ৰাথমিক চিকিৎসা লৈয়ে তেওঁলোকে নিজৰ কৰ্তব্যলৈ উভতি যাব পাৰিব। প্ৰথম দৃষ্টিত সন্দেহ আমি সাধাৰণতে গ্ৰেনেড আদি বিস্ফোৰণ হ'লে আলফাৰ ওপৰত কৰোঁ, কিন্তু গোলাঘাট আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াৰ লগত গড়ৰ চোৰাং চিকাৰীৰো কিবা ইনভলভমেণ্ট হয়তো থাকিব পাৰে। দুজন যুৱকক চিনাক্ত কৰা হৈছে, যি দুজন যুৱকে মটৰচাইকেলত বহি এই গ্ৰেনেডটো বিস্ফোৰণ কৰা বুলি। দুইজন যুৱক বৰ্তমান আমাৰ পুলিচৰ হাতত পৰা নাই, দুইজন যুৱকে পলাই আছে। এই দুইজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত আমি নিশ্চিত হ'ম যে তেওঁলোক সঁচাকৈ পুলিচে সন্দেহ কৰাৰ দৰে তেওঁলোকে গ্ৰেনেড ব্লাষ্ট কৰিছিলে নে আন কোনোবা দ্বিতীয় বা তৃতীয় পক্ষই গ্ৰেনেড ব্লাষ্ট কৰিছিলে। কিন্তু গোটেই ঘটনাটো আৰক্ষীয়ে তদন্ত কৰিছে। আৰক্ষীয়ে অকল আলফাক চিন্তা কৰিয়ে তদন্ত কৰা নাই, আৰক্ষীয়ে আলফা, চোৰাং চিকাৰী আৰু আন কিবা কাৰণ হ'ব পাৰে নেকি, গোটেইকেইটা কাৰণক মুকলি কৰি তদন্তৰ গতি অব্যাহত ৰাখিছে।